আপোনালোকে মোৰ নিচিনাকৈ নিজৰ ডিগ্ৰী কোৰ্স বা মাষ্টাৰ ডিগ্ৰী কোৰ্স ভাল এখন ইউনিভাৰ্চিটিখনৰ পৰা লাভ কৰাটো বিচাৰিছে নেকি? হয়, ভিডিওটো স্কিপ নকৰিব আৰু স্পেশালি ভিডিওটো আজি আপোনাৰ কাৰণে। মই যেতিয়া হায়াৰ সেকেন্ডাৰী পাস কৰিলো, হায়াৰ সেকেন্ডাৰী পাস কৰাৰ পিছত মই ভাবিছিলো মই ডিগ্ৰী কোৰ্সটো ভাল এখন ইউনিভাৰ্চিটি, ভাল এখন কলেজৰ পৰা ল'ম বুলি ভাবিছিলো, ঠিকেই। কিন্তু মই জনা নাছিলো কোনখন ইউনিভাৰ্চিটিখন ভাল, কৰ পৰা মোৰ ডিগ্ৰী কোৰ্সটো মই কমপ্লিট কৰাটো ভাল, সেইখিনি মই জনা নাছিলো। আৰু সেইটো সময়তে মই গুগলত সাৰ্চ কৰিছিলো বিভিন্ন ধৰণৰ কলেজ, বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটিখনৰ বিষয়ে। আৰু তেতিয়াই মই গুগলত পালো মণিপুৰত থকা এছিয়ান ইন্টাৰনেশ্যনেল ইউনিভাৰ্চিটিখনৰ বিষয়ে। তেতিয়া মই চেক কৰিলো, এটা ডিটেইলছবোৰ চালো। সঁচাকে বিশ্বাসে কৰিব পৰা নাই, তাত ইমানখিনি কোৰ্স এভেইলেবল, বহুখিনি কোৰ্স তাত এভেইলেবল, যেনে MSW, BSW, PhD, MBBS, LLB, এই ধৰণৰ বহু কোৰ্স তাত এভেইলেবল। গতিকে আপোনালোকেও ল'ব পাৰিব। আৰু সেইটো সময়তে মই সিদ্ধান্ত ললো মই মোৰ ডিগ্ৰী BSW কোৰ্সটো মই লৈ লওঁ। আৰু তেতিয়া মই BSW কোৰ্সটো লৈ মই এডমিশ্যন ললো ইউনিভাৰ্চিটিখনত। আৰু এডমিশ্যন লোৱাৰ পিছত তাত যিখিনি ফেচিলিটি, তাৰ যিখিনি ট্ৰেইনিং, সঁচাকে ইমানে বহুত বেছি ভাল আছিল। মই স্যাটিসফাইড ফিল কৰিছো। আৰু যোৱা লাষ্ট ইয়াৰ মই মোৰ এই ডিগ্ৰী BSW কোৰ্সটো মই কমপ্লিট কৰিলো। গতিকে আপোনালোকক কৈছো, যদিহে আপোনালোকে বিচাৰিছে মোৰ নিচিনাকৈ এই ধৰণৰ কোৰ্সবোৰ, নিজৰ ডিগ্ৰী কোৰ্সবোৰ বা মাষ্টাৰ ডিগ্ৰী যদি আপুনি কৰিব বিচাৰিছে, বহুখিনি তাত কোৰ্স এভেইলেবল আছে। আপোনালোকে ধুনীয়াকে চেক কৰিব পাৰিব আৰু তাৰ যিখিনি ফিজ ষ্ট্ৰাকচাৰ হয় সেইখনো আপোনালোকে চাই ল'ব পাৰিব। ডিটেইলছবোৰ আপোনালোকে চেক কৰি ল'ব। আৰু সঁচাকে বহুত বেছি ভাল ইউনিভাৰ্চিটিখন, মণিপুৰত থকা যি এছিয়ান ইন্টাৰনেশ্যনেল ইউনিভাৰ্চিটি, তাত আপোনালোকে নিজৰ ডিগ্ৰী কোৰ্সবোৰ আপোনালোকে বা মাষ্টাৰ ডিগ্ৰী কোৰ্সবোৰ আপোনালোকে ল'ব পাৰিব। গতিকে আশা থাকিল মোৰ এই ভিডিওটোৰ যোগেদি যেন নিশ্চয় আপোনালোকৰ কিবা এটা লাভালাভ হ'ব বুলি। আৰু যিহেতু বৰ্তমান এতিয়া এডমিশ্যন লৈ থকা হৈছে, গতিকে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব আৰু মণিপুৰত থকা এই এছিয়ান ইন্টাৰনেশ্যনেল ইউনিভাৰ্চিটিখনৰ বিষয়ে আপোনালোকে ভালকে জানি লওক। আৰু তাৰ যিখিনি ফিজ ষ্ট্ৰাকচাৰ বা কোনবোৰ কোৰ্স এভেইলেবল আছে, এই সকলোখিনি ডিটেইলছ আপোনালোকে এই নাম্বাৰটোৰ পৰা গম পাব। গতিকে পলম নকৰিব আৰু নাম্বাৰটোৰ সৈতে যোগাযোগ কৰক। থেংক ইউ।